মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক মৰমতে সকলোৱে মামা বুলি মাতে। আপুনি মামাৰ অৰ্থটো বহুত বেলেগ ধৰণে আপুনি ব্যৱহাৰ কৰিছে। মামা মানে কি? ভাগিনক ৰক্ষণাবেক্ষণ দিয়া সকলোখিনি হয়নে? যেতিয়া মুছলমান কোনোবা ছোৱালী এজনীয়ে যেতিয়া অসমীয়াক টাৰ্গেট কৰি কিবা এটা কথা কয় তেতিয়া আপুনি তাইক জেললৈ প্ৰেৰণ কৰে। এতিয়া মই ৰিচেণ্টলি এজনী ছোৱালীৰ ভিডিঅ' দেখিছোঁ, বহুত মানুহে কান্দিছে। তাই ভিডিঅ'টোত দেখি বহুত মানুহে কান্দিছে। আৰু মোৰ এটা প্ৰশ্ন, তহঁতি মুছলিমক লৈ কেলে এনেকুৱা মন্তব্য দিয়? অতীজৰে পৰা আমি মুছলিমৰ লগত আমি স্কুলতো পঢ়িছোঁ, সকলো জেগাতে গৈছোঁ। মুছলিম 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 হিন্দু মুছলিম হিন্দু মুছলিম শুনি শুনি কাণখন পকি গৈছে। কিহৰ কাৰণে হিন্দু মুছলিম? কিহৰ জাতিভেদ? মুছলিমে যদি ইমানেই তহঁতৰ বেয়া কৰিছে, সেই বাংলাদেশীখিনিক খেদ না। আজি মছজিদ ভাঙিছে, কালিলৈ আমাৰ মন্দিৰ ভাঙিব। কি সেয়াই কি আমাৰ ন্যায় নেকি? হা? আজি আপুনি আপোনাৰ আসনখনত বহি পেলাই আপুনি ডাঙৰ ডাঙৰ মন্তব্য আপুনি বহুত কৰি থাকে। আপুনিও যায় মছজিদত। যদি অখিল গগৈ উদ্দিন হয়, গৌৰৱ গগৈ উদ্দিন হয়, আপুনি কেনেকে উদ্দিন নহ'ব? আপুনিওতো নামাজ পঢ়িলে এনেকে দেখোন থাকে মছজিদত। আপুনিওতো উদ্দিন হয়। মই ক'ব বিচাৰিছোঁ, মইতো একো নাজানো, আপোনালোকে বহুত জানে। মই ৰাজনীতিৰ ৰটোও নাজানো, ৰাজনীতি মানে কি সেইটোও নাজানো। কিন্তু এইটো কথা সুধিব বিচাৰিছোঁ, তেজটো কাটিলে তেজটো কি ক'লা ৰঙা বগা এনেকুৱা ওলায় নেকি মানুহৰ? নোলায় নহয়, ৰঙাই ওলায় ন চবৰে। তেতিয়াহ'লে দুখ পায় ন? অকণমান কাটিলেওতো দুখ পায়, তাত নিমখ দিলেও দুখ পায়, হয়নে? ঠিক তেনেকৰে এই ছোৱালীজনীয়ে ইমান বেয়া মন্তব্য দিছে, সেইখিনি আপুনি কেলে দেখা নাই তেতিয়াহ'লে? সেই যে এজনী মুছলিম ছোৱালী, তাইৰ নামটো চুমিনে কি আছিলে, তাইক জেললৈ পঠিয়ালে। তাইক গৰু মাংস লৈ কিবা ভিডিঅ' বনাইছিলে, বহুত বেয়া কাম কৰিছিলে। এই অসমীয়া ছোৱালীজনীক কেলে ধৰা নাই? এই অসমীয়া ছোৱালীজনীকো ধৰক। তাই আল্লাহু আকবৰ শুনি পেলাই মছজিদত তাই কাণ পকি গৈছে। তাই কাণ পকা নহয়, তাই গেলি যাব লাগে। তাই নিচিনা ছোৱালী এজনী গেলি যাব লাগে কাণ। তাই যেতিয়া ভগৱান আৰু আল্লাহ এজনে, তাই কোন এজনী সাংঘাতিক বনৰী জহৰী এজনী? তাই ক'ৰ পৰা আহিছে? জাতিদ্ৰোহী এজনী। হা? তাই মছজিদৰ নামত তাই আল্লাহু আকবৰ শুনি পেলাই তাই কাণখন পকি গৈছে।